কাৰণে কটা নাই আজিলৈ মানে বাজেট মিলা নাই এই গছডাল কাটিবৰ কাৰণে বাজেট মিলা নাই কি কাৰণে কটা নাই বাজেট নাই এইডাল গছ কাটিবলৈ বাজেট লাগে সিহঁতৰ ৩-৪ হাজাৰ টকাৰ কথা তাতে বাজেট মিলা নাই কাৰণে এই গছডাল এনেকে ৰাখি দিছে আৰু এতিয়া যদি এই গছডাল কাৰোবাৰ গাত পৰি কোনোবা যদি আহত বা নিহত হয় একদম প্ৰশাসন কিন্তু সষ্টম হৈ যাব একদম কি হ'ল কি কেনেকে হ'ল কিন্তু আজি এই গছডাল এনেকে পৰি আছে পচি গৈছে ভিতৰটো শিপাৰ পৰা একদম গাত হৈ গৈছে হাতেৰে চুলে গম পায় যিকোনো মুহূৰ্তত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব সেই কথাটো স্পষ্ট এতিয়া ফৰেষ্টৰ মানুহৰ বোলে বাজেট মিলা নাই ৩-৪ হাজাৰ টকাৰ বাজেট মিলা নাই কিন্তু দীপৰ বিলত শ গছ কাটি দিলে দীপৰ বিলৰ তাতে হাজাৰ হাজাৰ গছ কাটি দিয়া হ'ল ফ্লাইঅভাৰ বনাবলৈ শ গছ কাটি দিয়া হ'ল কিন্তু এইডাল গছ চাওক কিমান বিপদ সংকুল ঠাইত আছে গছডাল ভিতৰে পচি গৈছে যিকোনো মুহূৰ্তত মেইন ৰাস্তাত পৰি ইয়াতে ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব পৰা সম্ভাৱনা আছে কিন্তু এই গছডাল কাটিবলৈ বাজেট মিলা নাই বোলে ফৰেষ্টৰ বাজেট মিলা নাই এই অঞ্চলৰ মানুহে বাৰম্বাৰ আপোনালোকে বাৰম্বাৰ কৈ আছে বহুতবাৰ ক'লে কিন্তু বাজেট মিলা নাই মুহূৰ্তত কৰে ঠিক নাই দেই এতিয়া আচৰিত চাওকচোন চাৰিওফালে গছ কাটি তহিলং কৰি দিয়া হ'ল কিন্তু ইমান বিপদ সংকুল অৱস্থাত এই গছডাল আছে চাওকচোন লাইট দিলে এনেকৈ লৰি যায় এনেকৈ আছে এই ৰাজপথত পৰু গাড়ীত পৰু মানুহৰ গাত পৰু হৈ আছে কিন্তু গছডাল কাটিবলৈ বোলে চৰকাৰৰ তাত বাজেট নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাজেট নাই আপোনালোকে বাৰম্বাৰ কৈ আছে ফোন কৰিলে ফায়াৰ ব্ৰিগেড আহিলে ফায়াৰ ব্ৰিগেডে ফৰেষ্টক ফোন কৰিলে ফৰেষ্ট আহি চালে একদম পল্টন লৈ কাৰোবাৰ গাড়ী ভঙা বুলি কৈছে আগতে পৰিছে ইণ্ডিয়ান বেংকৰ গাড়ী ভাঙিছে চাওক ইণ্ডিয়ান বেংকৰ গাড়ী ভাঙিছে এতিয়া যদি এইডাল গছ পৰি মানুহ নিহত হয় তেনেহ'লে তাৰ দায়ী কোন হ'ব এটা ২-৩ হাজাৰ টকাৰ কাৰণে এই গছডাল কটা নাই বাজেট নাই বুলি চৰকাৰখনে যদি কয় চাৰিওফালে গছ কাটি তহিলং কৰি দিয়া হ'ল ব্ৰিজ বনাইছে উন্নয়ন কৰিছে ভাল কথা তাৰ নামত কিমানডাল গছ কটা হ'ল কিন্তু এইডাল গছ সঁচা অৰ্থত যোনডাল গছ মৰি গৈছে ভালদৰে চাওকচোন এইবিলাক শিপা চাওক শিপা শেষ হৈ গৈছে এইফালে চাওক এইবিলাক গোটেই একদম পকাহেঁতি উঠি আহিছে এতিয়া গছডাল কোন মুহূৰ্তত পৰে ঠিক নাই যিহেতু বাৰিষাৰ দিন বতাহ বৰষুণৰ দিন বতাহ দিলেই এই গছডাল বাগৰি পৰিব চৰকাৰে যদি নকৰে স্পষ্ট কৰি দিব লাগে যৌথ প্ৰচেষ্টাত ৰাইজৰ সহযোগত আমি এই গছডাল কাটি দিম এই কথাটো স্পষ্ট কাৰণ কিয় ইয়াতে দুৰ্ঘটনা হ'বলৈ দিব নোৱাৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ লগত খেলা কৰাৰ অধিকাৰ ইয়াতে কাৰো নাই ইয়াতে বহুতবাৰ আহি ফৰেষ্টৰ মানুহ আহিলে কি কাৰণে কটা নাই আজিলৈ মানে বাজেট মিলা নাই এই গছডাল কাটিবৰ কাৰণে বাজেট মিলা নাই কি কাৰণে কটা নাই বাজেট নাই এইডাল গছ কাটিবলৈ বাজেট লাগে সিহঁতৰ ৩-৪ হাজাৰ টকাৰ কথা তাতে বাজেট মিলা নাই কাৰণে এই গছডাল এনেকে ৰাখি দিছে আৰু এতিয়া যদি এই গছডাল কাৰোবাৰ গাত পৰি কোনোবা যদি আহত বা নিহত হয় একদম প্ৰশাসন কিন্তু সষ্টম হৈ যাব একদম কি হ'ল কি কেনেকে হ'ল কিন্তু আজি এই গছডাল এনেকে পৰি আছে পচি গৈছে ভিতৰটো শিপাৰ পৰা একদম গাত হৈ গৈছে হাতেৰে চুলে গম পায় যিকোনো মুহূৰ্তত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব সেই কথাটো স্পষ্ট এতিয়া ফৰেষ্টৰ মানুহৰ বোলে বাজেট মিলা নাই ৩-৪ হাজাৰ টকাৰ বাজেট মিলা নাই কিন্তু দীপৰ বিলত শ গছ কাটি দিলে